শৰীৰৰ কেপাচিটি আপোনালৈ ঘূৰি আহিব দেই আমি কি হয় আমি আমাৰ দুৰ্বলতাবিলাক নেদেখো চাবলৈ প্ৰয়ত্ন নকৰো চেষ্টাও নকৰো তেওঁ মোক কিয় তেনেকৈ ক'ব তেওঁ এনেকুৱা কিয় সি কিয় এনেকুৱা অমুখে তমুখে এইবিলাক কৰোতে আমাৰ কি হৈছে আমাৰ নিজৰ ভিতৰত যিবিলাক নেগেটিভ আছে শক্তি সেইবিলাকক আমি কি কৰিছো গাপ দি থৈ দিছো আমাৰ নিজৰ যিবিলাক বেয়া সংস্কাৰ সেইবিলাক আমি পোহপাল দি আছো সি কিয় তেনেকৈ ক'ব বুলি ভাবিয়ে মই নিজে কি হৈ গৈছো মই মোৰ সহ্য শক্তি নোহোৱা হৈ গৈছে হয়নে গতিকে এই বেয়া যিবিলাক আমি সংস্কাৰ গাপ দি থৈছো ভিতৰত সেইবিলাকক আমি যদি এদিন চাবলৈ জানো চাই পেলাই যদি আমি ঠিক কৰিব পাৰো যিবিলাক বেয়া নেগেটিভিটি গুণ আছে আমি মেডিটেশ্যনৰ দ্বাৰা ঠিক কৰিব পাৰো মেডিটেশ্যন কৰি ৰাতিপুৱা সৰ্বপ্ৰথমে শুই উঠি যাৰ বেয়া যিবিলাক গুণ আছে উদাহৰণস্বৰূপে কাৰোবাৰ আনৰ কথা অন্যত কৈ থকাৰ যিটো বেয়া গুণ এটা বেয়া গুণ সকলোৰে মেক্সিমাম মানুহৰ থাকে যেটো হৈছে যে আনৰ বেয়াখিনি যেতিয়ালৈকে আনক ক'ব নাপায় তেতিয়ালৈকে শান্তি নাপায় সেইটো সাংঘাতিক বেয়া গুণ বেয়া সংস্কাৰ সেই আত্মাই আপোনাৰ কৰ্মসূত্ৰে লৈ আহিছে তাক আপুনি যিমান পাৰে ৰাতিপুৱা অমৃতবেলা শুই উঠি এটা কথা সদায় ক'ব আজি দিনটোত মই প্ৰতিজ্ঞা কৰিছো মই কেতিয়াও কাৰোৰে কথা কাৰোৰ আগত নকওঁ কাৰোৰে কথা মই কাৰোৰ আগত নকওঁ দেই মই সকলোৰে প্ৰতি কল্যাণকাৰী মোৰ সকলোৰে প্ৰতি শুভকামনা আছে আজি মই কাৰোৰে কথা কাকো নকওঁ আৰু সেই ব্যক্তিক যাৰ কথা আপুনি ইমান দিন অনৰ্গল কৈ আছে যাৰ কথা যতে আপুনি কৈ ফুৰিছিল সকলোকে আপুনি ক্ষমা প্ৰাৰ্থনা খোজক সেই আপোনাৰ আচলতে ভুল নহয় আপোনাৰ আত্মাই সংস্কাৰ সূত্ৰে লৈ অহা সংস্কাৰহে সেইটো বেয়া ভাবিব নালাগে দেই গতিকে নিজক সংশোধন যিদিনাখন আমি নিজক সংশোধন কৰিম নিজৰ সহন কৰাৰ শক্তি গ্ৰহণ কৰাৰ শক্তি সহযোগ কৰাৰ শক্তি সকলোকে বুজি পোৱাৰ শক্তি যেতিয়া আমি আমাৰ ভিতৰত যেতিয়া আমালে আহি যাব লাহে লাহে আনৰ দুৰ্বলতাবিলাকৰ প্ৰতি আমাৰ কি আহিব সদায় দয়ালু ভাৱ আহিব ক্ষমাৰ ভাৱ আহিব তেওঁলোকক ঠিক কৰিব পৰা আপুনি ঠিক কৰিব পাৰিব যি ব্যক্তি পজিটিভিটিৰে নিৰ্মাণ হয় যি ব্যক্তি পজিটিভিটিৰ দ্বাৰা দিনটো পজিটিভিটিত চলে সেই ব্যক্তিৰ দ্বাৰা বহু বস্তু সমাধান হয় খুব সোনকালে সমাধান হয় দেই গতিকে নিজকে আপুনি পজিটিভ কৰক যিবিলাক কথা বতৰাই আনক দুখ দিব পাৰে তেনেকুৱা ধৰণৰ কথা বতৰা নকব নকৰিব ৰাতিপুৱাই প্ৰতিজ্ঞা কৰি ল'ব নকৰিব বুলি ক'লে আমাৰ এইটো স্পন্টেনিয়াছ কি নিজে হয়ে কিন্তু আপুনি সেইটো ৰাতিপুৱাই প্ৰতিজ্ঞা কৰি ল'ব ৰাতিপুৱা মেডিটেশ্যন কৰক নিজৰ কাৰণে শক্তিশালী সংকল্প লওক গোটেই পৰিয়াল পৰিজনক সকলোকে আশীৰ্বাদ শুভকামনা দিয়ক আপোনাৰ জীৱনটো খুব সুন্দৰকৈ নিয়াৰিকৈ আপোনাৰ চলি যাব গতিকে আপোনাৰ দিনটো শুভ হওক ওম শান্তি